যি আমাৰ অসমীয়া ল'ৰা ছোৱালীবিলাকে কি কৰে যে সিহঁতে পঢ়ে ঠিকে কথা ভাল পঢ়িব লাগে আজিকালি পঢ়ি কিনে চবখিনি পায় ন তো কিন্তু পঢ়াৰ মাজতো এনেকে ওলাই আহিলে ভাল লাগে কাৰণ চাকৰি এটা পাম বুলি ভাবি ঘৰত বহি থাকিলে সেইটো আশা কৰিতো লাভ নাই হ'ব পাৰে নহ'ব পাৰে কিন্তু এনেকা ওলাই আহিলে ভাল লাগে কাৰণ আজি ৰাস্তাত দেখিবলৈ পাওঁ আমি যে গুৱাহাটীত গোটেই আমাৰ বেলেগ মানুহবিলাকে দোকান দি আছে তো আমাৰ অসমীয়া নাই দেখিবলৈ পোৱা নাযায় তো এনেকে ওলাই আহিলে ভাল লাগে অসমীয়া ল'ৰা ছোৱালীবিলাক নিজৰ খৰচাত পঢ়ে নিজৰ মা বাবাৰ পৰা পইচা নলয় নিজৰ পইচা দি নিজে ইনকাম কৰি কিনে পঢ়া শুনা কৰিছে এইটো আমাৰ কাৰণে বহুত গৰ্বিত মানে অসমৰ ল'ৰা এটা নিজে মা বাবাৰ পৰা পইচা নলৈ কিনে এটা কাম কৰি কিনে নিজে কৰি আছে এইটো কাৰণে আমাৰ বহুত কামৰ মাজতে পঢ়িও আছে এইটো কাৰণে আমাৰ বহুত ভাল লাগিছে এইটো কাৰণে আমি মানে তাক সহায় কৰিব বিচাৰিছো সহায় কৰি আছে এতিয়ালৈকে নমস্কাৰ প্ৰিয় দৰ্শক মৰম কৰি আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আপোনালোকক এজন যুৱকক পৰিচয় কৰাই দিব বিচাৰিছো এজন উদ্যমী যুৱক তেওঁ পঢ়া শুনাৰ মাজতেই তেওঁ সৰুকৈ ব্যৱসায় আৰম্ভ কৰিছে কিদৰে আৰম্ভ কৰিছে সকলোখিনি জনাই তেওঁৰ পৰা বহুতেই প্ৰেৰণা লাভ কৰিছে প্ৰথমতে চিনাকি কৰাই দিব বিচাৰিছো আমাৰ মাজত আছে সঞ্জীৱ কলিতা আপোনাক স্বাগতম জনাইছো প্ৰথম নমস্কাৰ তেওঁ ব্যস্ত হৈ আছে ব্যস্ততাৰ মাজতো আমি কথা পাতি যাম এনেদৰে আপোনালোকক কিছু তেওঁৰ বিষয়ে জনোৱাৰ আজি চেষ্টা কৰিম কেতিয়াৰ পৰা এনেকৈ আৰম্ভ কৰিছে মই আজি হ'ল এমাহমান হ'ল এমাহ 20 দিনমান হ'ল আৰু এনেকৈ এমাহ 20 দিন হৈছে আৰু ৰাতিপুৱা কিমান বজাত অহা হয় ইয়াতে আমি 4টাৰ পৰা আহোঁ 4:30টাৰ পৰা ৰেডি হৈ যায় আৰু কিমানটালৈকে থাকে ইয়াতে আমি ৰাতিপুৱা 9:30 10টা ইমানলৈকে থাকিব পাৰোঁ ইয়াতে কি আপুনি বিক্ৰী কৰি আছে ৰুটি আৰু পুৰি প্ৰিয় দৰ্শক আপোনালোকক জনাইছো GMCHৰ ওচৰতে আপোনালোকে এই দোকানখন দেখিবলৈ পাব তেওঁ পুৱা 4টাৰ পৰা 4:30টাৰ ভিতৰত ওলাই আহে আৰু ৰাতিপুৱা 9 বজাৰ পৰা 10 বজালৈকে ইয়াতে থাকে আমি আৰু কিছু কথা পাতিম আপুনি ইয়াৰ বাহিৰে পঢ়া শুনা কৰিছে ইয়াৰ মাজতে হয় পঢ়া শুনাৰ কথাটো অলপ জনাওকচোন পঢ়া শুনা মই অপেন কৰি আছো বাৰু ডিগ্ৰী কৰি আছো এতিয়া 2nd ছেমিষ্টাৰ পাইছো এইবাৰ মই ড্ৰপ দিলো 2 বছৰ এতিয়া আকৌ আৰম্ভ কৰিছো পঢ়িবলৈ যোৱা বছৰ লৈছো এডমিশ্যন তাৰ মাজতে কৰি আছো আৰু তেনেকৈ আমি জানিব পাৰিছো আপুনি সন্ধিয়াও ক'ৰবাত দোকান দিয়ে হয় মই ৰূপনগৰত দিওঁ সন্ধিয়া পকৰি দোকান দিওঁ অকলে গোটেইখিনি কৰি আছে অকলে মানে খুৰা খুৰী আছে মোৰ লগত মই খুৰা খুৰীহঁতৰ ভাড়া থাকোঁ তো তেখেতসকলে সহায় কৰি দি আছে আৰু মোক ৰাতিপুৱা তেওঁলোকে সহায় কৰি ৰাতিপুৱাও দিয়ে সন্ধিয়াও দিয়ে তেনেকে মিলাই কৰি আছে আৰু খুৰা খুৰীৰ লগত ইয়াৰ আগতে আপুনি বিভিন্ন ধৰণৰ কাম কৰিছে বুলি জানিব পাৰিছে হয় কেনেধৰণৰ কৰিছিল আৰু এতিয়া আপুনি 20 দিনমানৰ পূৰ্বে এখন আৰম্ভ কৰিছে 20 দিনমান পূৰ্বে আৰম্ভ যোনখন ৰূপনগৰত আপুনি পকৰি আৰু চাহৰ দোকান সেইখন কেতিয়া আৰম্ভ কৰিছে সেইখন আজি বেছি দিন হোৱা নাই এসপ্তাহমান হ'ল সেইখন ইয়াৰ আগত কি কৰিছিলে ইয়াৰ আগত মই হোটেলতো কাম কৰিছিলোঁ আৰু বিভিন্ন কোম্পানীতো কাম কৰিছিলোঁ কেইবাটাও কোম্পানীত কাম কৰিছিলোঁ মানে আপুনি হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছতে ওলাই আহিছে হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছতে ওলাই আহিছোঁ প্ৰিয় দৰ্শক আপোনালোকক যুৱকজনৰ পৰিচয়টো জনাম ঘৰ ক'ত আপোনাৰ ঘৰ ক'ত জানিব বিচাৰিম মোৰ ঘৰটো নলবাৰীত হয় নলবাৰীৰ ঘগ্ৰাবাৰত হয় আৰু আপুনি হাই ছেকেণ্ডেৰী কেতিয়া কমপ্লিট কৰিছিল হাই ছেকেণ্ডেৰী মই 2021ত কৰিছিলোঁ 21 তাৰপাছত কেতিয়া গুৱাহাটীলৈ আহিছে 22ত আহিছোঁ 22ত আহিছে তাৰপিছত এতিয়া আপুনি ডিষ্টেন্সত গ্ৰেজুৱেশ্যন কৰি আছে আপুনি উপাৰ্জনৰ পথ এটা বাছি লৈছে হয় কেনেকুৱা ধৰণৰ কেনে চলিছে আপোনাৰ এতিয়াতো ঠিকেই চলি আছে বৰ্তমান হয় আৰু যিহেতু আপুনি ক'লে যে ইয়াৰ পূৰ্বে আৰু বিভিন্ন কাম কৰিছিল আৰু আপুনি অকণমান আৰম্ভণিটো কওকচোন কেনেদৰে আৰম্ভ কৰিছে দোকানখন মই আৰম্ভ কৰিছিলোঁ 2023তে কৰিছিলোঁ এবাৰ মই তেতিয়া মই পকৰি দোকান কৰিছিলোঁ তাত অলপ ফাইনেন্সিয়েলি দুৰ্বল হৈ মই মানে বাদ দিব লগা হৈ গ'ল এতিয়া আকৌ আৰম্ভ কৰিছোঁ নতুনকৈ এইখন ৰাতিপুৱা কৰিছোঁ পুৰি চব্জি কৰিছোঁ আৰু এসপ্তাহ হ'ল মই পকৰিও আৰম্ভ কৰিছোঁ আকৌ ইয়াৰ পূৰ্বে কাম কৰিছিল কেনেদৰে আৰম্ভ কৰিছিল অকণমান যদি আপুনি জনায় কথাখিনি ইয়াৰ পূৰ্বে মই এখন হোটেলত কাম কৰিছিলোঁ তাত মই কাম কৰি ভাবিলোঁ যে এইটো ইণ্ডাষ্ট্ৰিও মই কিয় বাছি নলওঁ তাৰপিছত তেনেকৈ ভাবিয়ে মই পইচা গোটাবলৈ আৰম্ভ কৰিলোঁ আৰম্ভ কৰিয়ে মানে নিজৰ ইনকামৰ পইচাৰে মানে এখন গাড়ী কিনিলোঁ সা সামগ্ৰীবোৰ কিনি এনেকৈ ভাবি যোৱা বছৰ আৰম্ভ কৰি দিলোঁ যদিও মই সিমান পোৱা নাই কিন্তু এইবাৰ মই খুৰা খুৰী থাকিলে লগত
তেখেতসকলেও ক'লে আমি ছাপোৰ্ট আছো, তই খুলি দে। তাৰপিছত মই তেনেকে আৰম্ভ কৰি দিলো। আৰু আজি আমাৰ অসমীয়া ল'ৰা ছোৱালী বিলাকে কি কৰে যে সিহঁতে পঢ়ে ঠিকে কথা, ভাল পঢ়িব লাগে। আজিকালি পঢ়ি কিনে চবখিনি পায় ন, তো কিন্তু পঢ়াৰ মাজতো এনেকে ওলাই আহিলে ভাল লাগে। কাৰণ চাকৰি এটা পাম বুলি ভাবি ঘৰত বহি থাকিলে সেইটো আশা কৰিতো লাভ নাই, হ'বও পাৰে নহ'বও পাৰে, কিন্তু এনেকা ওলাই আহিলে ভাল লাগে। কাৰণ আজি ৰাস্তাত দেখিবলৈ পাওঁ আমি যে গুৱাহাটীত গোটেই আমাৰ বেলেগ মানুহবিলাকে দোকান দি আছে, তো আমাৰ অসমীয়া নাই, দেখিবলৈ পোৱা নাযায়। তো এনেকে ওলাই আহিলে ভাল লাগে অসমীয়া ল'ৰা ছোৱালী বিলাক। একদম সঁচাকে বহুত এটা ভাল কথা কৈছে। আচলতে অসমীয়া মানুহখিনিয়ে হাতে কামে ওলাই আহিব লাগে, সেই কথাটোৱে কৈছে। এনেতো মই পঢ়া কালৰ পৰাই বিজনেছৰ প্ৰতি বেছি আগ্ৰহ হয়। বাকীতো তেনেকে মই ভাবি আহিছিলো যে গুৱাহাটীত যেতিয়া আহিম আৰু কিবা এটা বিজনেছ কৰিহে যাম। আৰু তেনেকে আগবাঢ়ি আজি মই অপৰচুনিটিটো পাইছো বাৰু, এনেকে ওলাই আহিছো। এতিয়া তাৰ মাজতে পঢ়িও আছো। চাকৰি পালেতো ভালে কথা, চাকৰিও ল'ব বিচাৰো। যিহেতু চাকৰিটো মানে কয় যে ঘৰৰ পৰা চাকৰিয়ে বিচাৰে মানুহে, মা দেউতা হওক দাদা হওক। তুমি কি ভাবা? মইতো ব্যৱসায় ভাবো। মোৰ বাবে ব্যৱসায়টো কাৰণ ব্যৱসায়টো নিচিনা চাকৰি নিচিনা নহয়, আৰু ব্যৱসায়টোত নিজে যিহেতু স্বাৱলম্বী হ'ব পাৰি, বহু কথা শিকিব পাৰি। এইকাৰণে মইতো ব্যৱসায়টো বেছি প্ৰিফাৰ কৰো। তথাপি লাগে, চাকৰিও লাগে। সকলোৱে নিজৰ নিজৰ ইচ্ছা অনুযায়ী আগবাঢ়িব লাগে। আপোনাৰ পৰা মই কিছু তেখেতৰ বিষয়ে জানিব বিচাৰিম, কি ক'ব বিচাৰে? তেখেতে একচুৱেলি আখল ঘৰত কাম কৰি আছিলে, কামটো বাদ দি দিলে। তাৰপিছত আখল ঘৰৰ ষ্টাফ হিচাপে আমাৰ ঘৰতে ভাড়া আছিলে। তেখেতে মালিকে আমাৰ ৰুমটো লৈছিলে। তাৰপিছত সি কৈছে যে মই কি কৰোঁ এতিয়া। তাৰপিছত আমি ক'লোঁ যে তই কাম কৰ, দোকান কৰ। তাৰ এখন গাড়ী এটা আছিলে, দোকান লগা আমাৰ ঘৰতে আছিলে গাড়ীখন। আমি দোকানখন ষ্টাৰ্ট কৰ, তই খুৰীয়ে বনাই দিব, ৰান্ধা বাঢ়া কৰি দিব, যিমানখিনি ইনভলভ কৰিব লাগে কৰি দিম, আমি তক হেল্প কৰি দিম। তই আমাৰ ৰুম ল, ৰুমটো আমি ফ্ৰী দিছোঁ তাক, 4000 টকা ৰুম হয়, তাক ফ্ৰী দিছোঁ থাকিবৰ কাৰণে। তই দোকানখন ষ্টাৰ্ট কৰ। তাৰপিছত আমি বজাৰ তজাৰ কৰি কিনে আমি দোকানখন ষ্টাৰ্ট কৰি দিলোঁ। কৰি দি কিনে সি অলপমান কষ্ট কৰে, আমিও কষ্ট কৰোঁ, কিন্তু আমাৰ নিজৰ ঘৰত সি ভাড়া থাকে। তাৰ কাৰণে আমি একচুৱেলি ইয়াত ওলাই অহা। আমি নহ'লে আমি আজিলৈকে ইমান বয়স হৈ গ'ল, আমি এটা ফুটপাথত অহা নাই, কিন্তু তাৰ কাৰণে ওলাই আহিছোঁ দোকানদাৰী কৰিব কাৰণে। আমাৰ ঘৰ ইয়াতে শিমুলপুৰ ঘৰ। সি নিজৰ খৰচাত কৰে, নিজৰ মা বাবাৰ পৰা পইচা নলয়, নিজৰ পইচা দি নিজে ইনকাম কৰি কিনে পঢ়া শুনা কৰিছে। এইটো আমাৰ কাৰণে বহুত গৰ্বিত। মানে অসমৰ ল'ৰা এটা নিজে মা বাবাৰ পৰা পইচা নলৈ কিনে এটা কাম কৰি কিনে নিজে কৰি আছে। এইটো কাৰণে আমাৰ বহুত কামৰ মাজতে পঢ়িও আছে। এইটো কাৰণে আমাৰ বহুত ভাল লাগিছে। এইটো কাৰণে আমি মানে তাক সহায় কৰিব বিচাৰিছোঁ, সহায় কৰি আছে এতিয়ালৈকে। ইমানখিনি সময় দিলে আমাক বহুত বহুত ধন্যবাদ জনাইছোঁ। এনেদৰে আগবাঢ়ি যাওক, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু খুব কষ্টৰ মাজেৰে আপুনি এনেদৰে ওলাই আহিছে, নিজে পঢ়া শুনাও কৰি আছে। প্ৰিয় দৰ্শক, দেখুৱাইছোঁ আপোনালোকক আপোনাৰ যুৱকজনক পৰিচয় কৰাই দিলোঁ। খুব সুন্দৰকৈ তেওঁ আগবাঢ়ি আহিছে। GMCHৰ ওচৰতে আপোনালোকে এই দোকানখন পাব। তেওঁৰ পুৱা ৰুটি আৰু পুৰিৰ দোকান দিছে এনেদৰে, আৰু পঢ়া শুনাও কৰি আছে, ডিষ্টেঞ্চত ডিগ্ৰীও কৰি আছে। এইদৰে তেওঁ ওলাই আহিছে, আৰু সন্ধিয়াও তেওঁ চাহৰ দোকান দিয়ে। এইদৰে তেওঁ ওলাই আহিছে, আগবাঢ়ি যাওক, এইদৰে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু প্ৰিয় দৰ্শক, এই মুহূৰ্তত আপোনালোকৰ মাজৰ পৰা মই বিদায় লৈছোঁ।